নমস্কাৰ, মই তৃষ্ণা। আকৌ এটা কমেণ্ট লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। আমাৰ কমেণ্টটো সেই একে তপন চেতিয়া দেই। তেওঁৰ লগত মই একো লাগি থকা নাই আৰু মই বাৰে বাৰে কওঁ মই কোনো ৰাজনৈতিক দলৰ মানুহ নহয়। যোনে সমাজৰ হৈ কাম কৰে, আমাৰ অভাৱ অভিযোগবিলাক পূৰ কৰে, তেওঁকে আমি ভোটটো দিম বুলি ভাবোঁ আৰু দি আহিছোঁ। ৰাইজৰ হকেতো কাম কৰিবই লাগিব আৰু আমি যিহেতু ভোট দি জিকাই এজন জনপ্ৰতিনিধি হিচাপে আমাৰ ৰাইজৰ হকে কাম কৰিবলৈ আমি আগবঢ়াই দিওঁ। তেওঁ আচলতে আমাৰ যিখিনি অভাৱ অভিযোগ আছে তেওঁ কৰি দিলে আমি নিশ্চয় ভাল পাম। তেওঁ যি দলৰে নহওক, ৰাজনীতিৰ মাজলৈ বাৰে বাৰে সেইখিনি কথা টানি নানিবলৈ মই কওঁ সকলোকে। আৰু এতিয়া মানে কমেণ্টটো তেওঁ মোক লিখিছে, মই কমেণ্ট পাই দুখ পাইছোঁ। তেওঁ আচলতে কোন দলৰ মানুহ হয় মই তাকো বুজি পোৱা নাই। আচলতে বিজেপি হ'ব বুলিয়ে ভাবিছোঁ। যি কি নহওক বাৰু, তেওঁ বিজেপি ভাল পায়, বিজেপিয়ে হওক। মই ভিডিঅ'টো কৰাত যদি কিবা ভুল হৈছে আপোনালোকে মোক ক'বচোন, মইনো কি ভিডিঅ'টো দি ভুল কৰিলোঁ। তেওঁ মোক কৈছে এইটো সময়ত ভিডিঅ'টো দিয়াটো বেয়া কথা। মইতো কোনো টাইম টেবুল চাই সময়সীমা বান্ধি এটা ভিডিঅ' বনাব নোৱাৰোঁ। যেতিয়াই মোৰ ঘৰলৈ যাওঁ, যেতিয়াই মই ৰাস্তাটো বেয়া পাওঁ, তেতিয়াই মই ভিডিঅ' কৰোঁ। অকল আজিয়ে নহয়, মই আগতেও ভিডিঅ' কৰিছোঁ। আৰু এতিয়া মই আপোনালোকক কমেণ্টটো পঢ়ি দিছোঁ, আপোনালোকে শুনক আৰু মন্তব্য দিব দেই সুন্দৰকৈ। এটা কমেণ্ট দিব বুলি আশা কৰোঁ, মোক যিসকলে ভাল পায়। আমি দলীয় ৰাজনীতি নকৰাৰ মূল কাৰণটো এতিয়া বুজি পালে। কাৰো হৈ ওকালতি কৰি চেলেকি থাকিব নোৱাৰোঁ। ঠেক মানসিকতাৰ মানুহ হোৱাৰ বাবে নিৰ্বাচনৰ আগমুহূৰ্তত ইছ্যু বিচাৰি কেমেৰা লৈ ঘূৰি ফুৰিব নোৱাৰোঁ। ঠেক যে, কিন্তু সাধাৰণ জনতাৰ হিচাপে ভালক ভাল কাম হৈছে বুলি ক'ব পৰা সাহস আছে। ৰাস্তাটো বেয়া, হয়তো ভাল কৰিব ৰজাঘৰীয়াই দেখিলে। সোণাৰীৰ বিধায়কজনে সমষ্টিৰ ৰাস্তা ঘাটৰ সমস্যা সমাধানৰ বাবে এটা হোৱাটছআপ নাম্বাৰ মুকলি কৰিছিল। তেতিয়া যদি মোবাইল ঘূৰিছিল বা জনাইছিল দিয়াৰ ব্যৱস্থা কৰিব, আমিও এবাৰ কৈ চাম। যদিও ঠেক মানসিকতা, তথাপিও ৰাইজৰ স্বাৰ্থত কওঁ, ৰাজনৈতিক মেৰ পাছত পৰি ৰাইজৰ দুৰ্দশাত ভুগিবলগীয়া নহয়। অন্তৰৰ পৰা কামনা কৰোঁ, ঠেক হ'লেও স্বীকাৰ কৰোঁ। আপোনাৰ দৰে জ্ঞানী শিক্ষিত ব্যক্তি আজিৰ সমাজত স্থান আমাতকৈ বহুত ওপৰত। গতিকে দায়িত্ব আছে সমাজৰ বাবে, শুভেচ্ছা আছে। তেওঁ মোক কৈছে চেলেকি থাকিব নোৱাৰোঁ। ময়ো চেলেকি নাথাকোঁ। মই য'তে ত'তে ভিডিঅ' বনাই খুচৰি থকাও নাই, ক'ত ৰাস্তা বেয়া ক'ত ভাল। মাত্ৰ মোৰ নিজৰ জন্ম গাঁওখন, মই তাত কোনো সময়সীমা বান্ধি দিয়া বুলি মই নাভাবোঁ। আগতেও মই তাত বহুতবাৰ ভিডিঅ' বনাইছোঁ। ৰজাঘৰীয়াৰ চকুত পৰিছে নাই মই নাজানো। আৰু আমাৰ গাঁৱৰ মহিলাসকলে কেইবাবাৰো লিখিত হিচাপেও কেইবাজনো প্ৰতিনিধি ঘৰত গৈ আবেদন কৰিছে। আৰু মই নাভাবোঁ যে জনপ্ৰতিনিধিৰ আমাৰ যোনেই নহওক হোৱাটছএপ নাম্বাৰ মুকলি কৰি দিলে আমাৰ ৰাস্তা ঘাট দেখিব। মই কওঁ যিহেতু লিখিত হিচাপে আবেদন কৰাৰ পাছতো যদি চকুত পৰা নাই, হোৱাটছএপ নাম্বাৰটোত আমি ৰাস্তা ঘাটৰ বিষয়ে জনালে তেওঁ আমাক গুৰুত্ব দিব বুলি মই নাভাবোঁ। যি কি নহওক বাৰু, দিবও পাৰে, সেইটো মই নাজানো। তথাপিও মোৰ যদি ভিডিঅ'টো বনোৱাত কিবা ভুল হ'ল, আপোনাৰ যদি কিবা অসুবিধা হৈছে, আপুনি মোক কৈছে মই কোনো দলৰ আজিলৈকে কোনো সদস্য নহয়। ঠিক আছে, তেতিয়াহ'লে আপুনি মই যিটো ভিডিঅ' বনাইছোঁ তাত আপুনি কিছুমান ইটিকিংমূলক মন্তব্য দিছে, যেনে টাইলছ লগায়। আমি নাজানো ৰাস্তাত টাইলছ লগায়। আপুনি চাগে নাজানে, কোনোবা অভিজ্ঞসকলক সুধি ল'ব ক'ত টাইলছ লগায়, ৰাস্তাত লগায় নে নিজৰ ঘৰত লগায় দেই। সেইবিলাক মই নাজানো আৰু প্ৰথমবাৰ শুনিছোঁ ৰাস্তাত টাইলছ লগাব। আৰু মই কোনো জাতিভেদ কাকো বিচাৰ কৰি এই ভিডিঅ'টো বনোৱা নাছিলোঁ। মোৰ নিজৰ গাঁও ঘৰৰ ৰাস্তাটো ভাল হ'ব লাগে। আৰু আপুনি মোক কি ক'লে চেলেকি থকা, আমিও ক'তো নেচেলেকো। আমি এনেকৈ চেলেকি থকা মানুহ নহয়। আপুনি চেলেকা ৱৰ্ডটো কি মোক বুজাই দিব। আৰু এইটো সময়ত কেমেৰা ঘূৰাই ভিডিঅ' বনাই থকাটো বেয়া। কোনটো সময়ত ভিডিঅ' দিব লাগে আপুনি মোক টাইমটো দি দিব, তেতিয়া মই সেইটো টাইমত আকৌ ভিডিঅ' বনাম। আৰু আমি এটাই অনুৰোধ কৰোঁ, আমাৰ ৰাস্তাটো হ'ব লাগে। তাত মোৰ কোনো ক'ব লগা নাই। তাত মোৰ ৰাজনৈতিক মাজলৈ মোক টানি নানিব। মই ৰাজনৈতিক ভাল নাপাওঁ, আগতো কৈছোঁ। আপুনি যদিও কোনোবা দলত যোগদান কৰিছে, আপুনি সমাজৰ হকে কাম কৰিম বুলি যোৱা নাই আৰু আপুনি নিজৰ পকেট গৰম কৰিবলৈহে ৰাজনীতিত জইন কৰিছে। তাৰপিছত আৰু এটা কমেণ্ট লিখিছে, বাইদেউ অধিক জ্ঞানী মানুহৰ এইটোৱে অসুবিধা, যিটো বুজিও নুবুজা ভাও ধৰে। ৰাজনৈতিক মেৰ পাছত পেলোৱা এটা আৱেগ সৃষ্টি কৰা হয়। আপোনাৰ দৃষ্টিত মই এজন ঠেক মানসিকতাৰ নিকৃষ্ট সাধাৰণ ব্যক্তি। এইটো স্পষ্ট, মই এজন সাধাৰণ ভোটাৰ, সাধাৰণ নাগৰিক। আজিলৈকে কোনো ৰাজনৈতিক দলৰ সাধাৰণ সদস্যও অন্তৰ্ভুক্ত নহয়।
বাকী আপোনাৰ কথাখিনি আক্ষেপসূচক। ধন্যবাদ বাইদেউ। হয়তো আপোনাৰ দৃষ্টিত মই ৰাজনৈতিক, কিন্তু আমি জনতাৰ ভালপোৱা এজন সেৱক আৰু খিলঞ্জীয়া মানুহ হিচাপে আমাৰ মাজত কোনো ভেদাভেদ হোৱাটো উচিত নহয়। আমি আমাৰ অসমীয়া সম্বন্ধ ব্যৱস্থাত থাকিব লাগিব। মোৰ কথাখিনিত হয়তো বুজাত অসুবিধা হৈছে, তাৰ বাবে ক্ষমাপ্ৰাৰ্থী। বুজাত অসুবিধা হৈছিল। আপুনি এইটোত বাৰু এটা সুন্দৰ কমেণ্ট দিছে বাৰু, একো নাই বাৰু, মই নাই বুজা। প্ৰথম ভিডিঅ'টো দিছোঁ ৰাস্তাটো বেয়া বুলি, তেতিয়াই আপুনি ইটিকিংমূলক শব্দকেইটা আপোনাৰ চাগে আপুনি শব্দ বুজি নাপায়, আপুনি শব্দ বুজি পোৱা নাই, সেইটো কাৰণে মই আপোনাক বুজাত ভুল হৈছে। আপুনি যিটো লিখিছে মই সেইটো অৰ্থই আপোনাক ৰিপ্লাই দিছোঁ। আৰু এতিয়া মানে যি কি নহওক, আমিতো মিলা প্ৰীতিয়ে থাকিব লাগিব। ৰাইজৰ হকে যদি কাম কৰিবলৈ হ'লে আপুনি সেইটো কমেণ্ট নিদিব। আৰু এটা আপোনাক কৈ থৈ দিওঁ, আমাৰ ধৰ্মেশ্বৰ কোঁৱৰ ছাৰৰ খুব আত্মীয় এজন, মোৰ ভাইটিয়ে হওক বা বন্ধুৱে হওক, তেওঁক মই ভালকৈ চিনি পাওঁ। তেওঁৰ ওচৰত মোৰ ফোন নম্বৰ আছে আৰু তেওঁ মোৰ ভিডিঅ'টো চাই মোক কৈছে, এইবাৰ ৰাস্তাটো আপোনালোকৰ মই চেষ্টা কৰিম। এইবাৰ যদি এপ্লিকেশ্যন দিয়ে মোক দিব, মই যিমানখিনি পাৰোঁ চেষ্টা কৰিম। তেওঁ আচলতে বহুত উচ্চ খাপৰ মানুহ। মোৰ ভিডিঅ'টো চাই তেনেকুৱা এটা যে কথা কৈছে, মই বহুত সাহস পালোঁ। আচলতে তেওঁ আমাক ৰাস্তাটো দিয়ক বা নিদিয়ক, সেই কথাষাৰ যে ক'লে আমি সঁচাকৈ বহুত সুখী হৈছোঁ। আৰু তেনেকুৱা মানুহ যদি দলত থাকে, দলটো বহুত উন্নতি হ'ব বুলি আমি মানে ভাবোঁ। আৰু সদায় তেওঁক ভালেই ৰাখক, এই কামনা কৰোঁ। এই সময়ত মই ভিডিঅ'টো দিয়াৰ কাৰণে আপুনি বেয়া পাইছে। যিয়ে নহওক, মই কোনো ৰাজনৈতিক দল নহয়। আকৌ এবাৰ কওঁ, মই ৰাজনৈতিক আৰু এই দলৰ কিছুমান বেয়া ভাবি মই ভিডিঅ'টো বনোৱা নাই। যি দলেই নাহক কিয় নহওক, যোন জনপ্ৰতিনিধিয়ে আমাৰ সোণাৰী সমষ্টিত বিধায়ক হিচাপে আমি পাওঁ, তেওঁকে মই অনুৰোধ কৰিম আমাৰ এই ৰাস্তাটো সোনকালে বনাই দিব। ধন্যবাদ। আৰু বিশেষ মই লাগি নাথাকোঁ এই কমেণ্টৰ ওপৰত। আৰু আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো চাই আছে, সকলোৱে মোক এটা ধুনীয়া মন্তব্য দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।